জুবিন গাৰ্গে মৃত্যুৰ আগমুহূৰ্তত মহাময় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক কি কৈছিল আপোনালোকে জানি আচৰিত হৈ পৰিব। এয়া হৈছে জুবিন গাৰ্গ আৰু মহাময় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ একেলগে উঠা ফটো আপোনালোকে দেখিছে। আৰু এই জুবিন গাৰ্গৰ বহু ছবিত বৰষা ৰাণী বিষয়াই অভিনয় কৰিছিল, বহু গীতত বৰষা ৰাণী বিষয়াই অভিনয় কৰিছিল। আৰু জুবিন গাৰ্গে বৰষা ৰাণী বিষয়াক মৃত্যুৰ আগত এনেকুৱা কিছু কথা কৈছিল, যিখিনি কথাই কিন্তু বৰ্তমান সময়ত চিন্তিত কৰি তুলিছে সকলোকে। আৰু সেই কথাখিনি ইতিমধ্যেই বৰষা ৰাণী বিষয়াই তেওঁ এটা পডকাষ্টত সেই গোটেই কথাখিনি খুলি ভাঙি কৈছে। সেই কথাখিনি মই আপোনালোকক কিছু সময় পিছতেই আপোনালোকক দেখুৱাম। আচলতে এই বৰষা ৰাণী বিষয়াৰ লগত এটা খুব সুন্দৰ সম্পৰ্ক আছিল, যিহেতু জুবিন গাৰ্গ আৰু বৰষা ৰাণী বিষয়াৰ তেওঁলোকৰ খুব সুন্দৰ এক সম্পৰ্ক আছিল। মই আপোনালোকক ক'লোৱে, বহু ছবি জুবিন গাৰ্গৰ বহু ছবিত বৰষা ৰাণী বিষয়াই অভিনয় কৰি সেই ছবিসমূহ ছুপাৰ ডুপাৰ হিট কৰি তুলিছিল। জুবিন গাৰ্গে গোৱা বহু গীতত, হাজাৰ গীতত এইগৰাকী মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই অভিনয় কৰিছিল। আৰু বৰষা ৰাণী বিষয়াক আপোনালোকে সকলোৱে হয়তো চিনি পায়, সকলোৱে তেওঁৰ অভিনয় এবাৰৰ বাবে হ'লেও নিশ্চয় আপোনালোকে দেখিছে। আৰু এয়া হৈছে বৰষা ৰাণী বিষয়া, তেওঁৰ সন্তান লগতে তেওঁৰ স্বামী ভাস্কৰৰ একেলগে উঠা ফটো আপোনালোকে দেখিছে। আৰু জুবিন গাৰ্গে যিহেতু নৱপ্ৰজন্মক লৈ বহুখিনি চিন্তা কৰিছিল, বৰ্তমান নৱপ্ৰজন্মক কিদৰে আগুৱাই নিব পৰা যায়, নৱপ্ৰজন্মই সাংস্কৃতিক জগতখনত কিদৰে তেওঁলোকে কাম কৰিব লাগে, কিদৰে সাংস্কৃতিক জগতখনে নৱপ্ৰজন্মই আগন্তুক সময়ত আৰু অধিক মজবুত কৰি ৰাখিব পাৰে, তাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ততে নৱপ্ৰজন্মক আগুৱাই লৈ যাবৰ কাৰণে জুবিন গাৰ্গে চেষ্টা কৰিছিল। জুবিন গাৰ্গৰ চিন্তাত কেৱল সেইবোৰেই আছিল, যাতে নৱপ্ৰজন্মৰ প্ৰত্যেকজন প্ৰতিভাৱান ল'ৰা ছোৱালীয়ে যাতে এনেই বহি থাকিব লগা নহয়, তেওঁলোকক যাতে কিবা এটা এইদৰে সাংস্কৃতিক জগতখনক তেওঁলোকৰ যাতে আঁত ধৰিব পৰাকৈ তেওঁলোকক এটা ব্যৱস্থা কৰি দিব পৰা যায়, তেওঁলোকক যাতে উলিয়াই আনিব পৰা যায়, তাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ততে জুবিন গাৰ্গে চিন্তা কৰিছিল। কিন্তু জুবিন গাৰ্গে বৰষা ৰাণী বিষয়াক কি কৈছিল সেই কথাখিনি আপোনালোকে অলপ সময় পিছত যিহেতু শুনিব পাব। নৱপ্ৰজন্মৰ সকলোক লৈ জুবিন গাৰ্গে বৰষা ৰাণী বিষয়াক কিছু কথা কৈছিল, যিহেতু এখন বিশেষ ছবি, সেই ছবিখনৰ শ্বুটিঙৰ সেই সময়খিনিত বৰষা ৰাণী বিষয়াৰ লগত জুবিন গাৰ্গে সেই কথাখিনি কৈছিল। যিহেতু জুবিন গাৰ্গে হঠাৎ আমাৰ সকলোকে এৰি থৈ গুচি গৈছে, আপোনালোকে সকলোৱে সেই কথাখিনি জানে। যিহেতু জুবিন গাৰ্গৰ আৰু যথেষ্টখিনি তেওঁৰ কাম কৰিবলগীয়া থাকি গ'ল, বহুখিনি তেওঁৰ কাম কৰিবলৈ বহু বাকী আছিল, যিবোৰ বৰ্তমান সময়ত আধৰুৱা হৈ থাকিল। আৰু সেই সপোনবোৰ বৰ্তমান নৱপ্ৰজন্মই সেই সপোনবোৰ পূৰ্ণ কৰিব লাগিব। আৰু জুবিন গাৰ্গৰ আদৰ্শৰে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ, বহুতেই সেই আদৰ্শ মানিয়ে তেওঁলোকৰ নিজৰ কামবোৰ কৰি গৈ আছে। জুবিন গাৰ্গে যিধৰণে অসমখনক লৈ সপোন দেখিছিল, সেইদৰে সপোনবোৰ পূৰ্ণ কৰাৰ কাৰণে প্ৰত্যেকজন জুবিন অনুৰাগীয়ে বৰ্তমান এই সময়খিনিত চেষ্টা কৰি আছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ আচলতে কি কৈছিল এই জুবিন গাৰ্গে বৰষা ৰাণী বিষয়াক কি কৈছিল। আৰু কথাখিনি আপোনালোকে শুনক, মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো চাই আপোনালোকে আচৰিত হৈ পৰিব, আচলতে কিমানখিনি সচেতনশীল ব্যক্তি আছিল জুবিন গাৰ্গ, নৱপ্ৰজন্মৰ কাৰণে কিমানখিনিলৈকে তেওঁ চিন্তা কৰিছিল প্ৰত্যেকটো মুহূৰ্ততে। আপোনালোকে বৰষা ৰাণী বিষয়াৰ এই মন্তব্যখিনি শুনাৰ পিছত আপোনালোকে উপলব্ধি কৰিব পাৰিব। গতিকে আহক বেছি পলম নকৰি জুবিন গাৰ্গে কি কৈছিল বৰষা ৰাণী বিষয়াৰ আগত মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে এবাৰ চাওক। আৰু জুবিন দাই যেতিয়া 25 বছৰ চিলভাৰ জুবলিত জুবিন দাক মাতিবলৈ যোৱা, জুবিন দা খুব ব্যস্ত সেইখিনি সময়। তেতিয়া মানে মোৰ দাদাক কৈছিলে যে আকৌ কৰিবি, আকৌ বা ৰাজা দাই আকৌ ছবি বনাব ওলাইছে নেকি, কোন কোন থাকিব, কৈছে পুৰণিখিনিতো থাকিবই, লগতে মানে নতুন এবাৰ যথেষ্ট আমি এনেকে অডিশ্যন লওঁ, এইটো বঢ়িয়া কথা, নতুনক কিন্তু চান্স দিবি দেই, নতুন লাগিব কিন্তু আমাক। জুবিন দাই একদম কৈছিলে, মোৰ দাদা গৈছিলে মাতিবলৈ যাওঁতে, কৈছে নতুন লৈ কাম কৰ, নতুন লৈ কাম কৰ, আমিয়ে উলিয়াব লাগিব নতুনক বুলি। আৰু জুবিন দাও নিজৰ চিনেমাত নতুন নতুন ফেচ ৰাখে, বা গোৱাৰ ক্ষেত্ৰতো লগত প্লেবেকৰ কাৰণে নতুন নতুন ভইচ লয়। গতিকে তেনে ক্ষেত্ৰত মোৰ পাপাৰো একেই চিন্তাধাৰা, নতুন সদায় নতুনক লৈ কাম কৰে। এইখন ছবিটো প্ৰায় 24-25জন নতুন মুখ দেখিব, নতুন প্ৰতিভা দেখিব ৰাইজে।